हेलो बंधुসকল स्वागतम জানাইছো জিয়া কেপচাৰলৈ আজি লৈ আহিছো আইপিএলৰ এটা গুৰুত্বপূৰ্ণ খবৰ সকলোতকৈ আগত ক'ব খুজিছো যে আইপিএলত কৰোনাৰ আক্ৰমণ ইউএত অনুষ্ঠিত হ'বলগীয়া আইপিএল হ'ব নে নহ'ব এইটো এতিয়ালৈকে কোনেও ক'ব নোৱাৰে কাৰণ চেন্নাই ছুপাৰ কিংছৰ টিমৰ পৰা 12 জন কৰোনা পজিটিভ যাৰ ফলত এতিয়া ডাঙৰ ভয়ানক দৃশ্য আহি পৰিছে আমাৰ সন্মুখত এতিয়া আগত কি হ'ব পাৰে এইটো কোনেও ক'ব নোৱাৰে যদি চেন্নাইৰ সকলো খেলুৱৈ পজিটিভ ওলাই তেতিয়া হলে চেন্নাই টিম হ'ব লাগিব বাহিৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা আইপিএল অনুৰাগীৰ বাবে এটা বেয়া খবৰ সুৰেশ ৰাইনাই নেখেলে 2020 বৰ্ষৰ আইপিএল লীগ সুৰেশ ৰাইনা আইপিএলৰ এজন ভাল খেলুৱৈ আছিল চেন্নাই ছুপাৰ কিংছৰ টিমত সুৰেশ ৰাইনাই বহুত ডাঙৰ ৰোল পাৰ কৰিছিল মহেন্দ্ৰ সিং ধোনীৰ সৈতে সুৰেশ ৰাইনাই এটা দীঘলীয়া সময় পাৰ কৰিছে যাৰ ফলত এতিয়া চেন্নাই ছুপাৰ কিংছৰ কাৰণে এটা বেয়া খবৰ সুৰেশ ৰাইনাই চেন্নাই ছুপাৰ কিংছৰ টিমক ক'লে মই এই বছৰত থাকিব নোৱাৰিম আৰু ডুবাইৰ পৰা মই ইণ্ডিয়ালৈ গুচি যাম হ'ব পাৰে চেন্নাই ছুপাৰ কিংছে ক'লে যে আপুনি অলপ সময় ভাবি লওক আৰু তাৰ পিছত সিদ্ধান্ত ল'ব তেতিয়া হলে কি চেন্নাই টিম নেখেলাকৈ বাহিৰ হৈ যাব নেকি আইপিএলৰ পৰা নে 2020 বৰ্ষৰ নহয় আইপিএল লীগ ইউএত অনুষ্ঠিত হ'বলগীয়া প্ৰথম মেচটোৱেই আছিল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত 19 সেপ্টেম্বৰ তাৰিখে ইউএত অনুষ্ঠিত হ'বলগীয়া 2020 বৰ্ষৰ আইপিএল লীগখনৰ মাজত মাত্ৰ 3 সপ্তাহমান বাকী আছে এতিয়া আগত কি হ'ব পাৰে কোনেও ক'ব নোৱাৰে নে নহ'ব 2020 চনৰ আইপিএল এনেকুৱা অৱস্থাত কেনেকৈ বাহিৰলৈ ওলাব চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকল 14 দিন কোৱাৰেণ্টাইন কৰাৰ পাছত সময় নাথাকিব চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলৰ মাজত প্ৰেক্টিচ কৰিবৰ কাৰণে বন্ধুসকল ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক যদি কোনোবাই নতুন আহিছে মোৰ চেনেলত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ